সারা সারা জগত তুমি হে ঈশ্বর হে সারা সারা জগত তুমি হে ঈশ্বর হে যুগে যুগে অবতার ভইলা নারা জ্ঞান হে যুগে যুগে জয় রাম রাম জয় রাম রাম জয় রাম 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 জয় গুরু শঙ্কর হরি বাবু না কর नहीं के तुम्हारी सजाना खत कोटी बारिक करहु करहु प्रणाम बारिक करहु प्रणाम बारिक करहु प्रणाम
Krishna Hare Hare Krishna Shankara Guru Hari Sri Krishna Namo Namo প্রথমে রাগের অজ্ঞাত হারে না গোবিন্দ হরি রাম শ্রী কৃষ্ণ বাসুদেবায় দৈবকী নন্দাস
নন্দ গোপ কুমারয় গোবিন্দে নমো নমঃ রাম 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 অফিসর সেনাকারী প্রভু ভগবান তয় দুষ্ট কীটমন সেনাকারী ভূমি ভার হরণার্থে যুগে যুগে অবতারী রাম 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 গীত রাগ নন্দী ঘোহার তাল এক তাল জয় জয় দেব
আরে সূত্র নর্তকী সূত্রধারী অল্পমুখ বিষ্ণবে প্রথমে মাধব মাধব ইত্যুক্তং নারায়ণ সভা হদ প্ৰভু সভা হদ আজি এই হৰি মন্দিৰত নাৰায়ণৰ পূৰ্ণ প্ৰভু প্ৰমাদৰ কৃষ্ণ দৰ্শন নামৰ নাটক শ্ৰৱণে মুক্তি ধন হৰি ৰাম অৰ্থ ভূতিমা জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তোৱা পাৱে কৰুহু ব্ৰহ্ম ও হেন জানি নৰলোকে এৰিয়ান কাহ পাদকচা ৰূপ দেখি বোলা ৰাম ৰাম রাম হরি গুদানি রাম হরি রাম হরি গুদানি আহে খকি আকাকে কি ভাইট বাউচট আহে আকাশে দেব দুন্দুবি বাজে বাজ আহা মিলল সেই সভাসদসকল আজি এই হৰি মন্দিৰত মহাপুৰুষীয়া নাট আৰম্ভ কৰা সেয়েহে দেহ শুন নিৰন্তৰে বোলা জয় ৰাম ৰাম প্ৰৱেশৰ গীত ৰাগ কিন্তু ৰাগ তাল এক তাল
सदानव
वर्तमानाय प्रणतु कृष्णदासय गोविन्दे नमो नमः नमो ब्रह्मण्डदेवाय ब्रह्मण्डहितस्वय यनदि जगदीश्वराय गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः এনেকৈ আহিব লাগে দুটা কেনেকুৱা যাওঁ চাৰিওফালে ভক্তৰ কোলাহল অম্বৰৰ ৰজা দীনবক্ষৰ জ্যেষ্ঠ পুত্ৰ উদয় সিংহ কনিষ্ঠ পুত্ৰ প্ৰমাদ আৰু সুজিত সিংহৰ সখীয়ে মোক ব্যাকুল কৰি তুলিছে অজিত সিংহই পিতৃ সন্তাৰ প্ৰতিশোধ ল'বৰ বাবে চেষ্টা কৰিছে
সিন্ধুপতিকো শিৱই বৰ দিছে অম্বৰ জয় কৰিব বাৰু মই চাই থাকোঁ কিদৰেনো সিন্ধুপতিয়ে অম্বৰ জয় কৰিব পাৰে যেনে তেনে মই মোৰ ভক্তক উদ্ধাৰ কৰাটো মোৰ একমাত্ৰ কৰ্তব্য কাৰণ আমি এই ওমকাৰ ঈশ্বর পরম বিষ্ণু সচিদানন্দ বিগ্রহ ধীর ধীর গোবিন্দ সর্বকারণ কারণ সর্বকারণ যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ দুস্তক দম খান্তক পারম দুস্তক দম খান্তক পারম দুস্তক দম খান্তক পারম দুস্তক তোমার গুণ তোমার গুণ জিথে 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 তাতা জিথে তাতা ও হরি
প্ৰণাম মহাৰাজ। মহাৰাজ কালিলৈ মোৰ উপবাস দিন, গতিকে তোমালোকে যথা বস্তু সম্ভাৰ সকলো যোগাৰ কৰিবা। চাবা ৰাজ্যৰ সকলো দিন দুখীয়াকে যিমান পাৰে সিমান দান আগবঢ়াবা। ৰাজ্যৰ সকলো মন্দিৰৰ দুৱাৰ খুলি ৰাখিবা আৰু সকলো ব্ৰাহ্মণকে যজ্ঞলৈ নিমন্ত্ৰণ কৰিবা। ভাল মহাৰাজ। মই আজিয়েই গোটেই ৰাজ্যত জনাই সেনাপতি মহাৰাজ আমাৰ ৰাজ্যৰ সকলো প্ৰজাৰে মংগল আৰু কৰিছে নেকি কোনোজনে মৃত্যু হোৱাৰ কিচনা? মহাৰাজ ৰাজ্যত সকলো ভংগ আৰু নোৱাৰে পুৰেৰো আক্ৰমণ আৰু কৰে যদি কোনোবাই আক্ৰমণ নিমিষতেই সিহঁতৰ পৰাজয় নিশ্চয়। হয় মহাৰাজ। আমাৰ সৈন্য কোনেও আক্ৰমণ কৰিব নোৱাৰে। ধন্য ধন্য তোমালোকৰ বাক্য শুনি মন্ত্ৰী মহাৰাজ সেনাপতি মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। তুমি ৰাজসভাত গৈ মিছা সাক্ষী প্ৰমাণ দিব লাগিব। সেনাপতি আপোনাৰ কথা মই আখৰে আখৰে পালন কৰিম। পিছে এই অধৰ্মে কি কাৰ্য কৰিব লাগে সেনাপতি?
নিশ্চয় কম কোৱাৰ আগতে তুমি পাৰিম বুলি মোৰ আগত প্ৰতিজ্ঞা কৰা সত্য সত্য তিনি সত্যকাৰী কৰিছো আপুনি যি কৰিবলৈ কৰে মই তাকে কৰিম আজিৰ পৰা তুমি মোৰ বন্ধু পিছে এটা কথা কওঁ শুনা কি বুলি ক'ব লাগিব সেনাপতি ডাঙৰীয়া যে উদাসীন হৈ ৰাইজৰ আশাত বশীভূত হৈ প্ৰশাসনৰ ওপৰত নানা অত্যাচাৰ কৰিছে আৰু হৰি মন্দিৰৰ বৰ পূজাৰীক গুপ্তভাৱে হত্যা কৰিলে তাৰ পৰা মোৰ কি লাভ হ'ব সেনাপতি লাভ লাভ মই যদি ৰজা হওঁ আৰু তুমি মন্ত্ৰী হবা বেছ তেন্তে কোনো কথা নাই কিন্তু তুমি হতাশ নহবা এতিয়া মই যাওঁ গাখীৰত মহৰ পুতি সিহঁতে বিচাৰিছিলো তাকে পালো এই বুদ্ধিত কাম কৰিলে নিশ্চয় যশ হ'ব পাৰি কি যে মোৰ আনন্দৰ দিন মোৰ মন একেবাৰে নাচি উঠিছে
Hãy